হেল্ল' ষ্টুডেণ্ট, কেনে আছা? আশা কৰোঁ সকলোৱে ভাল আছা। মই ইমদাদুল আৰু তোমালোকে চাই আছা ইমদাদুল অফিচিয়েল। আজি মই তোমালোকৰ সুবিধাৰ্থে লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল ছায়েন্সৰ মৌলিক অধিকাৰ এইটো চেপ্টাৰৰ সকলো কুৱেশ্যন এনচাৰ। তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিসকলে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, যাতে চবৰ আগতে তোমাৰ তাত নটিফিকেশ্যনটো আগতে যায়। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো চাই লওঁ। ইয়াত আছে, তলত উল্লেখ কৰা কোনবিধ কাৰ্য সংবিধানৰ নহয়? ইয়াত অপশ্যন দিয়া আছে। তো অপশ্যন কেইটা হ'ল, প্ৰথম ক নম্বৰ, সংবিধানে নাগৰিকৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰে। খ নম্বৰ, সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে। ঘ নম্বৰ, সংবিধানে চৰকাৰৰ বিভিন্ন অংগবিলাকৰ ক্ষমতাবোৰ স্পষ্ট কৰি দিয়ে। ঘ নম্বৰ, সংবিধানে কেতবোৰ মূল্যবোধৰ প্ৰকাশ কৰে। ইয়াৰ এনচাৰটো হ'ব খ নম্বৰটো। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনটো যুক্তিয়ে ভালদৰে প্ৰতিপন্ন কৰে যে সংসদতকৈ সংবিধানৰ কৰ্তৃত্ব উচ্চ? ইয়াৰ অপশ্যনো দিয়া আছে। প্ৰথমটো হ'ল, সংসদ গঠনৰ আগতে সংবিধানৰ ৰচনা কৰা হৈছিল। খ নম্বৰটো দিয়া আছে, সংবিধান ৰচকসকল সংসদৰ সদস্যসকলতকৈ অধিক খ্যাতিসম্পন্ন নেতা। ইয়াৰ এনচাৰটো হ'ব ক নম্বৰটো। নেক্সট কুৱেশ্যন, ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ বৰ্ণনা কৰা। মৌলিক অধিকাৰ সংশোধন কৰিব পাৰিনে? ইয়াৰ এনচাৰটো হ'ব, ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ ৩য় অধ্যায়ত লিপিবদ্ধ কৰা আছে। ভাৰতীয় নাগৰিকে ৬বিধ মৌলিক অধিকাৰ ভোগ কৰিব পাৰে। সেইবোৰ হ'ল, নম্বৰ 1, সমতাৰ অধিকাৰ, 14 বছৰৰ পৰা 18 বছৰ অনুচ্ছেদলৈ আইনৰ দৃষ্টিত সকলো সমান, আইনৰ সম-সুৰক্ষা, ধৰ্মক্ষেত্ৰত বৈষম্যমূলক নীতি নিষিদ্ধ, ৰাজহুৱা দোকান, গা ধোৱা ঘাট, ভোজনালয় আদিৰ সম অধিকাৰ, নিয়োগৰ ক্ষেত্ৰত সমতা স্থাপন, অস্পৃশ্যতা বৰ্জন, শিক্ষাগত অধিকাৰৰ বাহিৰে আন উপাধি প্ৰদান নিষিদ্ধ আদি ইয়াৰ অন্তৰ্গত। নম্বৰ 2, স্বাধীনতাৰ অধিকাৰ, 19ৰ পৰা 22 নম্বৰ অনুচ্ছেদলৈ বাক আৰু মতামত প্ৰকাশৰ স্বাধীনতা, শান্তিপূৰ্ণ সমবেত হোৱাৰ স্বাধীনতা, সংস্থা আৰু সংঘ গঠন, জীয়াই থকাৰ অধিকাৰ আদি ইয়াৰ অন্তৰ্গত। নম্বৰ 3, শোষণৰ বিৰুদ্ধে অধিকাৰ, 23ৰ পৰা 24 নম্বৰ অনুচ্ছেদলৈ এই অধিকাৰ মতে মানুহক ক্ৰয় বিক্ৰয়, বিনা বেতনত নিয়োগ, জোৰ জুলুম কৰি শ্ৰম আদায় কৰা নিষিদ্ধ কৰা হৈছে। 14 বছৰৰ কম বয়সীয়া শিশুক বিপদসংকুল কামত নিয়োগ কৰা নিষিদ্ধ কৰিছে। নম্বৰ 4, ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ, 25ৰ পৰা 28 নং অনুচ্ছেদলৈ নাগৰিকে নিজৰ ইচ্ছামতে ধৰ্মীয় কামত যোগদান, ধৰ্মীয় অনুষ্ঠান স্থাপন আৰু পৰিচালনা আদি ইয়াৰ অন্তৰ্গত। নম্বৰ 5, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ,
29 পৰা 30 নং অনুচ্ছেদলৈ এই অধিকাৰ মতে চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষা অনুষ্ঠান নামভৰ্তিৰ পৰা কোনো নাগৰিকক বঞ্চিত কৰিব নোৱাৰিব। ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে শিক্ষা অনুষ্ঠান স্থাপন কৰিব পাৰিব। 6 নম্বৰ সাংবিধানিক নিৰাময়ৰ অধিকাৰ 32 পৰা 226 নং অনুচ্ছেদলৈ নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ নাগৰিকে যথোচিত ন্যায় বিচাৰি আৰু লেখ জাৰি কৰাৰ বাবে ন্যায়ালয়ৰ ওচৰত চাপিব পাৰে। মৌলিক অধিকাৰবোৰ সংশোধন কৰিব পাৰি যদিও সাধাৰণ আইন প্ৰণয়ন পদ্ধতিৰে সংশোধন কৰিব নোৱাৰি। ইয়াক সংশোধন কৰাৰ বাবে বিশেষ প্ৰক্ৰিয়া অৱলম্বন কৰি সংবিধান সংশোধন কৰাৰ প্ৰয়োজন হয়। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰ কাক বোলে? ভাৰতীয় নাগৰিকে উপভোগ কৰা মৌলিক অধিকাৰবোৰ আলোচনা কৰা। এইবিলাক লং কুৱেশ্যন, আমি ইমান বকি নাথাকিম, আমি লাহে লাহে যাই থাকিম। তোমালোকে ভিডিঅ'টো ষ্টপ কৰি লিখি ল'বা। এইবিলাক একেবাৰে সহজ হয়, চাই ল'বা। অপশ্যন টাইপৰ তোমালোকে অপশ্যন বনাই লিখিবা। নেক্সট কুৱেশ্যন, ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ আলোচনা কৰা। ইয়াৰ আনচাৰটো হ'ব ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ হ'ল সংবিধান মানি চলা আৰু জাতীয় পতাকা ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। নাম্বাৰ 2, স্বাধীনতা আন্দোলনত অনুপ্ৰেৰণা যোগোৱা মহান আদৰ্শক পোষণ আৰু অনুসৰণ কৰা। নাম্বাৰ 3, ভাৰতবৰ্ষ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা অক্ষুণ্ণ ৰক্ষা। নাম্বাৰ 4, দেশখনক ৰক্ষা কৰা। নাম্বাৰ 5, সকলোৰে মাজত সমন্বয় আৰু ভ্ৰাতৃত্ব ভাৱৰ সৃষ্টি কৰা। নাম্বাৰ 6, আমাৰ মিশ্ৰিত সংস্কৃতিৰ মূল্যায়ন, ঐতিহ্যৰ ওপৰত মূল্য আৰোপ কৰা আৰু তাৰ সংৰক্ষণ কৰা। নাম্বাৰ 7, প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নতি। নাম্বাৰ 7, প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নতি সাধন কৰা তথা জীৱিত প্ৰাণীৰ প্ৰতি দয়া প্ৰদৰ্শন কৰা। নাম্বাৰ 8, বৈজ্ঞানিক দৃষ্টিভংগী, মানৱতাবাদ আৰু অনুসঞ্জিৎসা তথা সংস্কাৰৰ মনোভাৱৰ বিকাশ সাধন কৰা। নাম্বাৰ 9, ব্যক্তিগত আৰু সামূহিক সকলো দিশৰ উৎকৰ্ষ সাধনৰ বাবে যত্নৱান হোৱা। নাম্বাৰ 10, অভিভাৱকসকলে তেওঁলোকৰ 6 পৰা 14 বছৰ বয়সৰ শিশুক শিক্ষা গ্ৰহণৰ সুযোগ ব্যৱস্থা কৰা। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত কি বিষয়ে
স্বাধীনতাৰ অধিকাৰ দিয়া হৈছে সেইবোৰ সীমাবদ্ধতাৰ বিষয়ে চমু আইবাস দিয়া। এইবিলাক তোমালোকে লিখি ল'বা ষ্টপ কৰি। নাম্বাৰ দি লিখি ল'বা ষ্টপ কৰি। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰসমূহৰ সীমাবদ্ধতাৰ বিষয়ে বহলাই লিখা। ইয়াৰ এনচাৰটো চাই লোৱা। নেক্সট কুৱেশ্যন, জনসাধাৰণৰ মৌলিক অধিকাৰসমূহ ৰক্ষণাবেক্ষণ কৰাৰ বাবে ন্যায়ালয়ে জাৰি কৰিব পৰা লেখবোৰ কি কি? সেইবোৰ প্ৰত্যেকটোৰ বিষয়ে চমুকৈ লিখা। এইবিলাক লং কুৱেশ্যন হয়, তোমালোকে লিখি ল'বা। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত সন্নিৱিষ্ট কৰা মৌলিক অধিকাৰসমূহৰ এটা বিৱৰণ দিয়া। এইবোৰক কিয় মৌলিক বুলি কোৱা হৈছে? চাই লোৱা। এইবিলাক লং কুৱেশ্যন হয়, ষ্টপ কৰি লিখি ল'বা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত উল্লেখ কৰা সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰৰ এটি টোকা লিখা। ইয়াৰ এনচাৰ হ'ব, সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদত বিভিন্ন শ্ৰেণীৰ ভাৰতীয় নাগৰিকৰ কৃষ্টি সংস্কৃতি আৰু শিক্ষাৰ স্বাধীনতাৰ বিষয়ে নিশ্চয়তা কৰা হৈছে। সংবিধানৰ ২৯ নং অনুচ্ছেদত ভাৰতবৰ্ষৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত বসবাস কৰা সকলো নাগৰিকৰ নিজৰ নিজৰ ভাষা, লিপি আৰু সংস্কৃতি ৰক্ষা কৰিব পৰা অধিকাৰৰ বিষয়ে বৰ্ণিত আছে। সংবিধানৰ ৩০ নং অনুচ্ছেদত ধৰ্মীয় আৰু বাহ্যিক সংখ্যালঘুসকলে নিজৰ পছন্দ অনুসৰি শিক্ষা অনুষ্ঠান স্থাপন আৰু পৰিচালনা কৰিব পাৰিব। নেক্সট কুৱেশ্যন, আমাৰ মৌলিক অধিকাৰবোৰৰ ওপৰত আৰোপ কৰা 5টা সীমাবদ্ধতা বৰ্ণনা কৰা। এইবিলাক চাই ল'বা। মই শুধুমাত্ৰ শ্বৰ্টকেইটা কৈ দিম, ইমান টাইম নাই, তোমালোকে ষ্টপ কৰি লিখি ল'বা। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজত দুটা প্ৰভেদ লিখা। ইয়াৰ এনচাৰটো হ'ব, মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজত দুটা প্ৰভেদ হ'ল, মৌলিক অধিকাৰসমূহ বাদযোগ্য কিন্তু নিৰ্দেশক নীতিসমূহ বাদযোগ্য নহয়। নাম্বাৰ 2, মৌলিক অধিকাৰত সন্নিৱিষ্ট নথকা আৰ্থিক নীতিসমূহৰ কিছুমান নিৰ্দেশাত্মক নীতিত
সন্নিৱিষ্ট কৰি চৰকাৰক সেইবোৰ পালন কৰিবৰ বাবে নিৰ্দেশ দিছে। নেক্সট কুৱেশ্যন, চমু টোকা লিখা স্বাধীনতাৰ অধিকাৰ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ 19 নং অনুচ্ছেদত সন্নিৱিষ্ট কৰা দুটা অধিকাৰ উল্লেখ কৰা বা ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ স্বাধীনতা অধিকাৰত সন্নিৱিষ্ট তিনিটা সাংবিধানিক অধিকাৰ উল্লেখ কৰা। ইয়াৰ এনচাৰটো হ'ব ভাৰতৰ সংবিধানত 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ সন্নিৱিষ্ট আছে। 19 নং অনুচ্ছেদত থকা তিনিটা সাংবিধানিক অধিকাৰ হ'ল ক নম্বৰ কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা, খ নম্বৰ নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ স্বাধীনতা, গ নম্বৰ সংস্থা আৰু সংগঠন কৰাৰ স্বাধীনতা। নেক্সট কুৱেশ্যন, ভাৰতীয় নাগৰিকৰ দুটা মৌলিক অধিকাৰ উল্লেখ কৰা। ইয়াৰ এনচাৰটো হ'ব ভাৰতীয় নাগৰিকৰ দুটা মৌলিক অধিকাৰ হ'ল সমতাৰ অধিকাৰ আৰু সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ সংবিধানত লিপিবদ্ধ থকা অধিকাৰবোৰক কিয় মৌলিক অধিকাৰ বুলি কোৱা হয়? ব্যাখ্যা কৰা। ইয়াৰ এনচাৰটো হ'ব ভাৰতবৰ্ষৰ সংবিধানত লিপিবদ্ধ থকা অধিকাৰবোৰক মৌলিক অধিকাৰ বুলি কোৱাৰ কাৰণ হ'ল অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰা থাকে আৰু সাধাৰণ আইন প্ৰণয়ন পদ্ধতিৰে সংশোধন কৰিব নোৱাৰি। আনহাতে অধিকাৰবোৰক মৌলিক বুলি কোৱাৰ আন এটা কাৰণ হ'ল এইবোৰ বাদযোগ্য, অৰ্থাৎ ন্যায়ালয়ৰ জৰিয়তে বলবৎ কৰিব পৰা যায় আৰু ৰাষ্ট্ৰৰ সকলো শ্ৰেণীৰ নাগৰিকৰ উপভোগ কৰিব পাৰে। মৌলিক অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰি ৰখাৰ ফলশ্ৰুতিত চৰকাৰৰ বাবে অলংঘনীয় হয়। নেক্সট কুৱেশ্যন, সমতাৰ অধিকাৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ এনচাৰ, সমতাৰ অধিকাৰ 14 পৰা 18 নম্বৰ অনুচ্ছেদলৈ আইনৰ দৃষ্টিত সকলো সমান, আইনৰ সম সুৰক্ষা, ধৰ্মৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি নিষিদ্ধ, ৰাজহুৱা দোকান, গা ধোৱা ঘাট, ভোজনালয় আদিত সম অধিকাৰ, নিয়োগৰ ক্ষেত্ৰত সমতা স্থাপন, অস্পৃশ্যতা বৰ্জন, শিক্ষাগত অধিকাৰৰ বাহিৰে আন উপাধি প্ৰদান নিষিদ্ধ আদি ইয়াৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত থকা যিকোনো 5টা মৌলিক কৰ্তব্য উল্লেখ কৰা। ইয়াৰ এনচাৰ, ভাৰতীয় সংবিধানত থকা যিকোনো 5টা মৌলিক কৰ্তব্য হ'ল সংবিধানত মানি চলা আৰু জাতীয় পতাকা, ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। খ নম্বৰ স্বাধীনতা আন্দোলনত অনুপ্ৰেৰণা যোগোৱা মহান আদৰ্শক পোষণ আৰু অনুসৰণ কৰা। ঘ নম্বৰ ভাৰতবৰ্ষ সাৰ্বভৌমত্ব, ঐক্য আৰু
অখণ্ডতা অক্ষুণ্ণ ৰখা। ঘ নম্বৰ দেশখনক ৰক্ষা কৰা। আমাৰ সকলোৰে মাজত সম্বন্ধ আৰু ভ্ৰাতৃত্ব ভাৱৰ সৃষ্টি কৰা। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ কিয় বিলোপ ঘটোৱা হৈছে? নেক্সট কুৱেশ্যন, চমু টোকা লিখা। ভণ্ডী উপস্থাপন, পৰমাদি নিষেধাজ্ঞা, উৎপ্ৰেক্ষণ, কৈফিয়ত লবি। ইয়াৰ এনচাৰ চাই লওঁ। নেক্সট কুৱেশ্যন, এটা শব্দ বা বাক্যত উত্তৰ দিয়া। 226 নম্বৰ অনুচ্ছেদৰ অধীনত কোনখন ন্যায়ালয়ে মৌলিক অধিকাৰ বলবৎ কৰাৰ কাৰণে পৰোৱানা জাৰি কৰিব পাৰে? ইয়াৰ এনচাৰ 226 নম্বৰ অনুচ্ছেদৰ অধীনত উচ্চ ন্যায়ালয়ে মৌলিক অধিকাৰ বলবৎ কৰাৰ কাৰণে পৰোৱানা জাৰি কৰিব পাৰে। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা আছে? ইয়াৰ এনচাৰ সংবিধানৰ 3য় অধ্যায়ত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা আছে। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰসমূহ সংবিধানৰ অভিন্ন অংশ হয় বা নহয় লিখা। অভিন্ন হয়। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰসমূহ আদালতত বিচাৰযোগ্য নে? ইয়াৰ এনচাৰ মৌলিক অধিকাৰসমূহ আদালতত বিচাৰযোগ্য। নেক্সট কুৱেশ্যন, জৰুৰীকালীন অৱস্থাত নাগৰিকে মৌলিক অধিকাৰ সম্পূৰ্ণৰূপে উপভোগ কৰাৰ সুবিধা পায়নে? ইয়াৰ এনচাৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে মৌলিক অধিকাৰ সম্পূৰ্ণৰূপে উপভোগ কৰাৰ সুবিধা পায়। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰৰ তালিকাৰ পৰা কোনবিধ অধিকাৰক বাদ দিয়া হৈছে? ইয়াৰ এনচাৰ মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰক বাদ দিয়া হৈছে। নেক্সট কুৱেশ্যন, সম্পত্তিৰ অধিকাৰটো কোন চনত বাতিল কৰা হৈছে? ইয়াৰ এনচাৰ সম্পত্তিৰ অধিকাৰটো 1978 চনত বাতিল কৰা হৈছে। নেক্সট কুৱেশ্যন, সম্পত্তিৰ অধিকাৰটো কোন সংশোধনৰ জৰিয়তে বাতিল কৰা হৈছে? ইয়াৰ এনচাৰ সম্পত্তিৰ অধিকাৰটো 44তম সংশোধনৰ জৰিয়তে বাতিল কৰা হৈছে। নেক্সট কুৱেশ্যন, নাগৰিকে বৰ্তমান কেইবিধ অধিকাৰ ভোগ কৰিব পাৰে? ইয়াৰ এনচাৰ নাগৰিকে বৰ্তমান 6বিধ অধিকাৰ ভোগ কৰিব পাৰে। নেক্সট কুৱেশ্যন, সম্পত্তিৰ অধিকাৰটো বৰ্তমান কি অধিকাৰ? ইয়াৰ এনচাৰ সম্পত্তিৰ অধিকাৰটো বৰ্তমান পৌৰ অধিকাৰ। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰ সংশোধন কৰিব পাৰিনে? ইয়াৰ এনচাৰ মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি। নেক্সট কুৱেশ্যন, অস্পৃশ্যতা বৰ্জন কোন অধিকাৰৰ অন্তৰ্ভুক্ত? ইয়াৰ এনচাৰ অস্পৃশ্যতা বৰ্জন সমতাৰ অধিকাৰৰ অন্তৰ্ভুক্ত। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰসমূহ অসীম নে? ইয়াৰ এনচাৰ মৌলিক অধিকাৰসমূহ অসীম নহয়। নেক্সট কুৱেশ্যন, শিশুসকলৰ শিক্ষাৰ অধিকাৰ কোন চনত মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰিছে? ইয়াৰ এনচাৰ
শিশুসকলৰ শিক্ষাৰ অধিকাৰ 2002 চনত মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰিছে। নেক্সট কুৱেশ্যন, শিশুসকলৰ শিক্ষাৰ অধিকাৰ কোন সংশোধনৰ জৰিয়তে মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰি হৈছে? ইয়াৰ এনচাৰ শিশুসকলৰ শিক্ষাৰ অধিকাৰ 86 নং সংশোধনৰ জৰিয়তে মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰি হৈছে। নেক্সট কুৱেশ্যন, সংবিধানত কিমান বছৰৰ শিশুসকলক বাধ্যতামূলক বিনামূলীয় শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে? ইয়াৰ এনচাৰ সংবিধানত 6 বছৰৰ পৰা 16 বছৰৰ শিশুসকলক বাধ্যতামূলক বিনামূলীয় শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। নেক্সট কুৱেশ্যন, সমতাৰ অধিকাৰ কোন কোন অনুচ্ছেদত সন্নিৱিষ্ট আছে? ইয়াৰ এনচাৰ সমতাৰ অধিকাৰ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদত সন্নিৱিষ্ট আছে। নেক্সট কুৱেশ্যন, স্বাধীনতাৰ অধিকাৰ কোন কোন অনুচ্ছেদত সন্নিৱিষ্ট আছে? ইয়াৰ এনচাৰ স্বাধীনতাৰ অধিকাৰ 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদত সন্নিৱিষ্ট আছে। তো কেনে হ'ল অৱশ্যই কমেণ্ট কৰিবা, ভাল হ'লে লাইক কৰিবা আৰু বেলেগৰ লগত শ্বেয়াৰ কৰিবা। চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ষ্টুডেণ্ট।